ফাইনেলি বন্ধুসকল আজি দিনটোতে PM কিষাণৰ যিসকল হিতাধাৰীকাৰী আছে তো সেইসকলৰ 19 নম্বৰ কিস্তি আৰু যিসকল আপোনাৰ সেলফ হেল্প গ্ৰুপৰ যিসকল মহিলা আছে যোনটো নেকি 10,000 টকা তো ফাইনেল ডেট ঘোষণা কৰা হ'ল তো আপোনাক কেতিয়া লাভ কৰিব কোনটো মাহত আপোনাক এই টকাটো দিয়া হ'ব আৰু লগতে বন্ধুসকল আপোনালোক যিসকল আপোনাৰ PM কিষাণৰ হিতাধাৰীকাৰী আপোনালোকে যিখিনি নেকি আগৰ কিস্তিখিনি লাভ কৰিলে তো বৰ্তমান যিখিনি নেকি আপোনালোকৰ কিস্তি 17 18 19 তো এইকেইটা কিস্তি যদি আপোনালোকে লাভ কৰা নাই তো সেইসকল লোকে লাভ কৰিবনে নাই এবাৰ তো সেইসকল লোকে কি কৰিব লাগিব তো কি কৰিলে আপোনালোকে এই 19 নম্বৰ কিস্তিত আপোনাৰ বাকি যিকেইটা আপোনাৰ কিস্তি লাভ কৰিবলৈ আছে তো সেইকেইটা আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে আপোনাৰ যিসকল গোটৰ মহিলা আছে তো সেইসকলে আপোনালোকে 10,000 টকাটো কেতিয়া লাভ কৰিব তো সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে নতুনকৈ খবৰ আহিছে তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব পাৰিলে সাবস্ক্ৰাইব কৰিব লগতে আপোনাৰ বেল আইকনটো অন কৰি দিব যেতিয়া বন্ধুসকল এনে ধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে হে ভিডিঅ'টো লাভ কৰিব পাৰিব তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো PM কিষাণৰ যোনটো নেকি 19 নম্বৰ কিস্তি যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনাৰ ফেব্ৰুৱাৰী প্ৰথমতে আপোনালোকে লাভ কৰিব বৰ্তমানলৈকে ডেটটো দিয়া নাই কিন্তু বন্ধুসকল যোনটো নেকি আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আপোনালোকে লাভ কৰিব অৰ্থাৎ আপোনালোকে জানুৱাৰী মাহৰ আপোনাৰ লাষ্টটো লাভ কৰিব পাৰে নহলে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ আপোনাৰ প্ৰথমতে আপোনালোকে 19 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব তো এতিয়া বন্ধুসকল আপোনালোক যিসকল PM কিষাণৰ হিতাধাৰীকাৰীয়ে আপোনালোকে আগৰ কিস্তিকেইটা লাভ কৰিলে কিন্তু বৰ্তমানলৈকে আপোনালোকৰ যোনকেইটা নেকি আপোনাৰ কিস্তি আপোনাৰ লাভ কৰিবলৈ বাকি আছে আপোনালোকে এতিয়ালৈকে লাভ কৰা নাই তো সেইসকল লোকে কি কৰিব লাগিব তো বন্ধুসকল আপোনালোক সেইসকল লোকে আপোনালোকৰ যোনটো নেকি PM কিষাণৰ যোনটো নেকি আপোনালোকৰ পৰ্টেল আছে তো তাত গৈ আপোনালোকৰ যোনটো PM কিষাণৰ ৰেজিষ্টাৰ নাম্বাৰ তো আপোনালোকে টাইপ কৰি আপোনালোকে তাত সেই পৰ্টেলটোৰ জৰিয়তে আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰিব অৰ্থাৎ আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰোঁগে যদি আপোনালোকৰ সেই ইজিবিলিটিটো আপোনালোকে ইয়েছ হৈ আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে বাকীকেইটা কিস্তি একেলগতে আপোনালোকে লাভ কৰিব যদি আপোনালোকে 3টা লাভ কৰিবলৈ আছে তো আপোনালোকে তেতিয়াহ'লে আপোনালোকে 6,000 টকা আপোনালোকে লাভ কৰিব তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে পৰ্টেলত চেক কৰিব যে আপোনাৰ যোনটো ষ্টেটাছ তো সেইটো ইয়েছ হৈ আছে নে নো হৈ আছে যদি বন্ধুসকল আপোনালোকে সেই ষ্টেটাছটো নো হৈ আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই যোনটো নেকি আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰ তো PM কিষাণৰ তো সেইটো আপোনালোকে লৈ আপোনালোকৰ ডকুমেণ্টছখিনি লৈ আপোনালোকে যোনটো নেকি আপোনালোকৰ এগ্ৰিকালচাৰ অফিচ তো এগ্ৰিকালচাৰ অফিচত আপোনালোকে গৈ আপোনালোকে এইখিনি নথিপত্ৰখিনি জমা দিব লাগিব তো যিখিনি আপোনালোকৰ প্ৰব্লেম হৈ আছে তো সেইখিনি আপোনালোকে তাত জনাব লাগিব তো বন্ধুসকল আপোনালোকে তাত জনোৱাৰ পিছত আপোনালোকৰ সেই পৰ্টেলটো চেক কৰা হ'ব আপোনালোকৰ ষ্টেটাছটো চেক কৰা হ'ব তো তাৰ পৰা যিখিনি আপোনালোকৰ প্ৰব্লেম আছে তো সেইখিনি আপোনালোকক বিচাৰিব তো আপোনাৰ অৰ্থাৎ আপোনাৰ ডকুমেণ্টছখিনি বিচাৰিব তো তাৰ পৰা আপোনালোকৰ সেই প্ৰব্লেমটো সলভ হৈ যাব তো বন্ধুসকল আপোনালোকৰ প্ৰব্লেমটো সলভ হোৱাৰ লগত আপোনালোকে সেই যোনটো নেকি আপোনালোকৰ বাকি থকা আপোনালোক যিকেইটা নেকি আপোনাৰ কিস্তি PM কিষাণৰ তো সেই আপোনালোকৰ কিস্তিকেইটা আপোনালোকে লাভ কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে পৰাপক্ষত আপোনাৰ যিসকল লোকে আপোনালোকে সেই বাকি আপোনাৰ কিস্তি লাভ কৰিবলৈ আছে আপোনালোকে যোনটো নেকি জানুৱাৰী মাহৰ আপোনালোকৰ আগত আপোনালোকে সেইখিনি কাম কৰি লওক আপোনালোকৰ ষ্টেটাছটো আপোনালোকে যোনটো PM কিষাণৰ পৰ্টেল তো তাৰ পৰা আপোনালোকে এবাৰ চেক কৰি লওক যে আপোনালোকৰ ইজিবিলিটিটো আপোনাৰ ষ্টেটাছটো কি হৈ আছে ইয়েছ হৈ আছে নে নো হৈ আছে যদি নো হৈ আছে আপোনালোকে সেই এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে সেই প্ৰব্লেমটো সলভ কৰিব পাৰিব তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো যোনটো নেকি সেলফ হেল্প গ্ৰুপৰ পৰা যোনটো নেকি নতুনকৈ খবৰ আহিছে যোনটো নেকি আপোনালোকৰ অমৃত বৃক্ষ আন্দোলন যোনটো নেকি আপোনালোকৰ 10,000 টকা তো আপোনালোকে কেতিয়া লাভ কৰিব যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ আপডেট আহিছে আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অৰ্থাৎ আপোনাৰ ফেব্ৰুৱাৰী 7 তাৰিখে আপোনালোকৰ যোনটো নেকি আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ 10,000 টকা আপোনালোকক প্ৰদান কৰা হ'ব অৰ্থাৎ আপোনালোকে লাভ কৰিব কিন্তু বন্ধুসকল আপোনালোকে এবাৰ আপোনালোকৰ যোনটো নেকি বেংক একাউণ্টটো আপোনালোকে এবাৰ চেক কৰাটো ভাল হ'ব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই তো বন্ধুসকল যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ লিংক নাথাকে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে টকাটো লাভ নকৰিব তো বন্ধুসকল আপোনালোকৰ মই যোনটো নেকি বেংক একাউণ্টটো আপোনালোকে এবাৰ চেক কৰিবলৈ কথাটো হৈছে আপোনালোকে এতিয়া জানে যে কিছুসকল লোকৰ তো বছৰে বছৰে আপোনালোকৰ KYC লাগি থাকে অৰ্থাৎ আপোনালোকৰ বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিবলগীয়া হয় তো সেই ক্ষেত্ৰত আপোনালোকৰ হ'ব পাৰে তো সেইটো কাৰণে আপোনালোকে এবাৰ চেক কৰাটো ভাল যেহেতু আপোনালোকে এই প্ৰব্লেমত আপোনালোকে ভুগিবলগীয়া নহয় তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে এবাৰ আপোনালোকে সেই বেংক একাউণ্টত আপোনালোকৰ আধাৰ কাৰ্ড লিংক আছে নাই আপোনালোকে চেক কৰি ল'ব তো বন্ধুসকল এই দুটাই নতুনকৈ PM কিষাণ আৰু যি আপোনাৰ সেলফ হেল্প গ্ৰুপৰ পৰা নতুনকৈ খবৰ আহিছে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব পাৰিলে সাবস্ক্ৰাইব এটা কৰি থব আৰু লগতে আপোনালোকে বেল আইকনটো অন কৰি থব যেতিয়া এনে ধৰণৰ আসাম গভৰ্ণমেণ্টৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ